মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰৰ আজি পহিলা দিনটোতে 17টাকৈ উপহাৰৰ কথা ৰাজ্যবাসীৰ বাবে প্ৰকাশ কৰিছে, য'ত চৰকাৰী চাকৰিয়ালৰ বাবে বিশেষ ঘোষণা আছে, তেওঁলোকৰ বদলীকৰণক লৈ বিশেষ ঘোষণা আছে। কেৱল কিমানেই নহয়, কেইবাখনো আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আজি প্ৰথমটো দিনতেই ৰাজ্যবাসীৰ বাবে 17টাকৈ বৃহৎ ঘোষণা কৰা হৈছে। কি কি ঘোষণা কৰিছে তাৰ তথ্য লৈ অহাৰ চেষ্টা কৰিছো। টাইমে বিগ ব্ৰেকিং আমি জনাইছো, ডাঙৰ খবৰ। নতুন বছৰৰ প্ৰথমটো দিনতে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা, 17টাকৈ বৃহৎ ঘোষণা কৰিছে। আৰু ৰাজ্যবাসীয়ে গুৰুত্ব সহকাৰে চাই লওক যে কি কৰা হৈছে। ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ যদি মৃত্যু হয়, পৰিয়ালে 10 লাখ টকা লাভ কৰিব। যদি প্ৰাকৃতিক কাৰণত মৃত্যু হয়, দুৰ্ঘটনাত মৃত্যু হলে কৰ্মচাৰীৰ পৰিয়ালে 1 কোটি টকা পৰ্যন্ত জীৱন বীমা লাভ কৰিবলৈ সক্ষম হ'ব। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হলে বিশেষভাৱে সক্ষম হলে 80 লাখ টকা পৰ্যন্ত সেই পৰিয়ালটোক বা কৰ্মচাৰীগৰাকীক প্ৰদান কৰা হ'ব। আজিৰে পৰা ৰাজ্যত মুকলি কৰা হৈছে মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল। এই ট্ৰান্সফাৰ পৰ্টেলৰ জৰিয়তে এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ট্ৰান্সফাৰৰ বাবে কৰ্মচাৰী আৰু ঘূৰিব নালাগে। স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে আজিৰে পৰা আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰৰ কাম কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে কথা ঘোষণা কৰিছে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে এই পৰ্টেল খোলা থাকিব। আৰু এই সময়খিনিতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অৰ্থাৎ আজিৰে পৰা 28 তাৰিখৰ ভিতৰত এই পৰ্টেলত আবেদন কৰিব পাৰিব ট্ৰান্সফাৰৰ বাবে। 5খন জিলা আপোনালোকে নিৰ্বাচন কৰিব পাৰিব, যে 5টাকৈ অপচন দিব পাৰিব, 5খন জিলাৰ অপচন পৰ্যন্ত দিব পাৰিব। বিহুৰ পূৰ্বে কম্পিউটাৰৰ জৰিয়তে সমাপন কৰা হ'ব মিউচুৱেল ট্ৰান্সফাৰ নাইবা বদলীকৰণৰ প্ৰক্ৰিয়া। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে অসমৰ অৰুণোদয় আঁচনিয়ে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু অসমৰ এই অৰুণোদয় আঁচনি ৰাজ্যই আন 5খন ৰাজ্যই আৰম্ভ কৰিব। মুখ্যমন্ত্ৰীয়ে কৈছে অৰুণোদয়ক লৈ কেইবাটাও বৃহৎ ঘোষণা। দৰিদ্ৰতা নাইকিয়া হোৱাৰ ক্ষেত্ৰত অৰুণোদয়ে বিশেষ ভূমিকা লৈছে। আৰু 2025তো যথেষ্ট সংখ্যক লোকে, লাখ লাখ লোকে অৰুণোদয় আঁচনিৰ ধন এই বছৰটো লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ একাউণ্টত প্ৰতি মাহে 10 তাৰিখৰ ভিতৰত টকা সোমাব। নতুন বছৰত বহু লোকৰ বিদ্যুতৰ বিল শূন্য হ'ব, জিৰ' ইলেক্ট্ৰিচিটি বিল। প্ৰথম দিনৰ পৰাই প্ৰধানমন্ত্ৰী সূৰ্য গৃহ আঁচনিৰ অধীনত আবেদন কৰিলে আপোনালোকে সোলাৰ পেনেল লাভ কৰিব। আৰু সোলাৰ পেনেল লাভ কৰাৰ লগে লগে বিদ্যুতৰ বিল শূন্য হ'ব। সোলাৰ পেনেল লগোৱাৰ পিছত আৰু বিদ্যুতৰ বিল আপুনি দিব নালাগে। ৰাজ্য চৰকাৰে এই বছৰ মুকলি কৰিব 120 মেগাৱাট প্ৰকল্পৰ জলবিদ্যুৎ প্ৰকল্প। আৰু ইয়াৰ ফলত বিদ্যুতৰ মাচুল লাহে লাহে ৰাজ্যত হ্ৰাস পাব। নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ অধীনত নিৰ্মাণ কৰা হৈছে। আৰু এই বছৰতে শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ কাম কাজ আৰম্ভ হ'ব। এই বিশ্ববিদ্যালয়খন বিশেষ হ'ব। ইয়াত কি পঢ়োৱা হ'ব চাওক। AI, ৰবটিক সায়েন্স, 3D, AR, VR আদিৰ প্ৰশিক্ষণ দিয়া হ'ব। নতুন প্ৰজন্মক ইকুইপ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। 400 কোটি টকা ব্যয়েৰে গহপুৰত এই কাৰিকৰী বিশ্ববিদ্যালয়, য'ত AI পৰা আৰম্ভ কৰি ৰবটিক সায়েন্সলৈ পঢ়োৱা হ'ব। 2025ত লাখ লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ যদি ৰেচন কাৰ্ড নাই, এই বছৰ ৰেচন কাৰ্ড পাব। বিনামূলীয়া চাউলৰ উপৰিও ৰেচন দোকানত দাইল, চেনি, নিমখ সুলভ মূল্যত লাভ কৰিব। বজাৰত যিমান টকা দাইল কিনিব লাগে তাতকৈ কম মূল্যত দাইল, চেনি আৰু নিমখ ৰেচন কাৰ্ড থাকিলে ৰেচন দোকানত লাভ কৰিবলৈ সক্ষম হ'ব। মহানগৰবাসীৰ বাবে মুকলি হ'ব, মুকলি হ'ল পল্টন বজাৰ ফুট অভাৰব্ৰিজ। গুৱাহাটীবাসীৰ বাবেও ডাঙৰ খবৰ, মুকলি হ'ল আজি খানাপাৰাৰ মিনি ISBT। উজনি অসমলৈ যাবলৈ খানাপাৰাৰ পৰা চিন্তা নাই, মিনি ISBT তাত পাব। আৰু প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে এইদৰে 17টাকৈ বৃহৎ ঘোষণা কৰিছে। আৰু কেইবাটাও ঘোষণা আছে। আমাৰ লগত মন্তব্য আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এই মুহূৰ্তত টাইম 8ৰ দৰ্শকক দেখুৱাই লোৱাৰ চেষ্টা। এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হ'লেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইঞ্চুৰেঞ্চ লাভ কৰিব। যদি প্ৰাকৃতিক হয়, ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয়, তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব। ইয়াৰ উপৰিও যদি এক্সিডেণ্টেল ডেথ হয়, 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব। যদি দুৰ্ঘটনাজনিত মৃত্যু হয়, দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেণ্ট ডিজেবল হয় 1 কোটি টকা পাব। আৰু পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব। আমি আজিৰ পৰা বদলি
বা ট্ৰান্সফাৰ প্ৰক্ৰিয়াত এটা স্বচ্ছতা আনিব খুজিছো। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে ট্ৰান্সফাৰ বিচাৰি চৰকাৰী কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰি ফুৰাটো এটা নিত্য নৈমিত্তিক কথা আছিলে। নাৰ্ছৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্টৰ পৰা পুলিচ কনিষ্টবলৰ পৰা তেওঁলোকে চৰকাৰৰ দপ্তৰে দপ্তৰে ট্ৰান্সফাৰ পোষ্টিং বিচাৰি ঘূৰি ফুৰে আৰু বিভিন্ন ক্ষেত্ৰত ই ৰাজনৈতিক হস্তক্ষেপৰো এক প্ৰক্ৰিয়া হৈ পৰে। আজি আমি এটা পোৰ্টেল মুকলি কৰিছো যাক স্বাগত সতীৰ্থ বুলি কৈছো। এই পোৰ্টেলটো প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1, 2, 3, 4, 5 5টা অপশ্যন দি 5খন জিলাৰ অপশ্যন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমডেট কৰিব পাৰো, অৰ্থাৎ কোনো এখন ইনষ্টিটিউচনক খালী নকৰোৱা কৰি যদি এখন হস্পিটালৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে তাত সেৱা বন্ধ হৈ যায়, কিন্তু যদি এগৰাকী ওলাই যায় এগৰাকী সোমাই আহে তেতিয়াহ'লে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয়। সেইকাৰণে আজি আমি এটা নতুন পোৰ্টেল ভাৰতৰ ভিতৰতে প্ৰথম আমি এটা নতুন স্বচ্ছতা আনিছো যে এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গোটেই বছৰটো ট্ৰান্সফাৰ পোষ্টিং হৈ নাথাকে। জানুৱাৰী মাহত পোৰ্টেলত আবেদন কৰিব, 28 ফেব্ৰুৱাৰীলৈকে পোৰ্টেল খোলা থাকিব। বিহুৰ আগতে 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব, বিষয়াই নহয়। কম্পিউটাৰে লোকেট কৰিব যে এওঁ শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে, এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে। কম্পিউটাৰে তাক লোকেট কৰিব, কম্পিউটাৰে ডিচাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল সিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব, তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব। খুব সৰুকৈ আৰম্ভ কৰা অৰুণোদয় আঁচনিখন 2028 চনত এখন সৰ্বগ্ৰাসী আঁচনিত পৰিণত হয়। 2021ত 1,83,000, 2022ত 17 লাখ, 2023ত 24 লাখ বেনিফিচিয়াৰী লৈ পেলাই ই 2024ত এখন খুব অল ইনক্লুচিভ পভাৰ্টি এলিভেশ্যনৰ মডেললৈ ৰূপান্তৰিত হয় আৰু যোৱা বছৰ এই আঁচনিখনত ৰাজ্য চৰকাৰে 3,681 কোটি টকা ব্যয় কৰে। আমাৰ ৰাজ্যৰ এই আঁচনিখন ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ লৈ গৈছে। সকলোৱে এতিয়া এটা নীতিগত সিদ্ধান্তত উপনীত হৈছে যে দৰিদ্ৰ লোকক সামগ্ৰী যোগান ধৰাতকৈ তেওঁলোকে পভাৰ্টি চাইকেলৰ পৰা বাহিৰত আহিব পাৰে আৰু স্থানীয় অৰ্থনীতিক সঞ্জীৱিত কৰে। আজি যদি মই তেওঁলোকক কিবা এটা সামগ্ৰী যোগান ধৰো, হাৰিয়ানা পাঞ্জাবৰ ফেক্টৰীৰ পৰা মই কিনি লৈ আহিম আৰু মোষ্ট অফ দা মানি বা পইচা অসমৰ বাহিৰলৈ গতি কৰে। কিন্তু যেতিয়া অৰুণোদয় আঁচনিত আমি পুঁজি দিওঁ, বটমত থকা মানুহক আমি টকা দিওঁ 1400 টকা, ৰাজ্যৰ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী গোষ্ঠীলৈকে ই গুচি আহে, খুচুৰা ব্যৱসায়িতালৈকে যায়। সৰু সৰু তেওঁলোকে প্ৰডাকশ্যনৰ কামত ব্যৱহাৰ কৰে, বিদ্যালয় স্কুল পঢ়াত ব্যৱহাৰ কৰে। আৰু আজি ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ ষ্টেট বুলি আমি যাক কওঁ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰই এই মডেলটোক আজি অসমৰ পৰা গৈ পেলাই ৰূপান্তৰ কৰিছে। অসমলৈকে সঘনাই ভাৰতৰ আন ৰাজ্যৰ বিষয়াসকল আহিছে, অৰুণোদয় আঁচনিৰ বিষয়ে শিকিছে আৰু আজি অৰুণোদয় আঁচনি বিভিন্ন নামত কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিমবংগ 5খন ষ্টেটত অসমৰ মডেল ই ইমপ্লিমেণ্ট হৈছে, কাৰণ অৰুণোদয় বিকামছ দ্য বেষ্ট টুল ফৰ পভাৰ্টি এলিভেশ্যন আৰু ই সেইকাৰণে কৰ্ণাটকৰ দৰে অগ্ৰণী ৰাজ্যইও ইয়াক ৰিকগনাইজ কৰিছে।
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সোলাৰ ৰুফটপ ইনষ্টলেশ্যনৰ বাবে আবেদন কৰিছিলে অসমত এই পৰ্যন্ত আমি 4,400টা সোলাৰ ৰুফটপ আমি লগাব পাৰিছো আৰু সকলোৰে ইলেক্ট্ৰিচিটি বিল এইকেইটা লগোৱাৰ পিছত অলমোষ্ট নীল আহিছে আপোনালোকে পাই থাকিব সোশ্যাল মিডিয়াত এতিয়া সোলাৰ ৰুফটপ লগোৱাৰ পিছত নীল আৰু সোলাৰ ৰুফটপ লগোৱাটো ভাৰত চৰকাৰেও সাবসিডি দিয়ে অসম চৰকাৰেও সাবসিডি দিয়ে নিজৰ পৰা 20-22 হাজাৰ টকা খৰচ কৰি বাকি 1.5 লাখ টকা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়ে অসমত 1.5 লাখ মানুহে সোলাৰ ৰুফটপৰ কাৰণে আবেদন কৰিছে আমি 5,000 ইনষ্টল কৰিছো 4,400 অসমৰ ডেকা লৰাসকলক সোলাৰ ৰুফটপ লগোৱা কামত আগবাঢ়ি আহিবলৈ সোলাৰ ৰুফটপ লগোৱা আৰু তাক সাৰ্ভিসিং কৰা এই ক্ষেত্ৰত অসমৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট সমূহৰ পৰা পাছ কৰা ITI পৰা পাছ কৰা লৰা ছোৱালী বিলাকে বহুত ডাঙৰ কৰ্ম সংস্থাপন পাব পাৰে মই সোলাৰৰ ক্ষেত্ৰত ডেকা লৰা ছোৱালীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো আপোনালোকে আনন্দিত হ'ব যে এই বছৰত অসম চৰকাৰৰ নিজা প্ৰচেষ্টাত আমি নিৰ্মাণ কৰা 120 মেগাৱাটৰ লোৱাৰ কপিলি হাইড্ৰ ইলেক্ট্ৰিকেল প্ৰজেক্টটো এই বছৰতে আমি শুভ উদ্বোধন কৰিম এইটো নেপকো বা কাৰো নহয় ইট ইজ এ পিওৰলি আমাৰ অসম ইলেক্ট্ৰিচিটি বোৰ্ডে নিৰ্মাণ কৰা এই প্ৰকল্পও আমি এই বছৰত আমি আগবঢ়াম এই বছৰত আমি শহীদ কনকলতা বিশ্ববিদ্যালয়ৰ কাম আমি আৰম্ভ কৰিম দিস ইউনিভাৰ্সিটি নৰ্মেল ইউনিভাৰ্সিটি নহব ইয়াত AI ৰবটিক্স 3D AR VR যি নতুন সাবজেক্টস আছে এই সাবজেক্টৰ ওপৰত কনসেন্ট্ৰেট কৰি গহপুৰত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ কাম আমি এই বছৰত আৰম্ভ কৰিম উইথ এ ইনভেষ্টমেন্ট অফ 400 crores and this will be a new technology university for state of Assam humanities subject থাকিব physics chemistry থাকিব but it is being model as industry 4.0 enabled university যত নেকি robotics technology augmented reality গুটেই নতুন সাবজেক্ট বিলাকৰ ওপৰত এই বিশ্ববিদ্যালয়খনে ফোকাস কৰিব বিভিন্ন ধৰণে দৰিদ্ৰ লোকক বিনামূলীয়া দালি চাউল আদিৰে আমি ৰেশন কাৰ্ডৰ কাভাৰেজ বহুত বঢ়াব পাৰিছো এই বছৰটো 2025ত ৰেশন কাৰ্ডৰ দোকানৰ জৰিয়তে দালি নিমখ আৰু চেনি প্ৰদানৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা হাতত ল'ব যাতে বজাৰতকৈ কম